নমস্কাৰ জবৰ নতুন ভিডিও এটা স্বাগতম জনালো নতুনকৈ অহা সাবস্ক্ৰাইবাৰ সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট ইয়াৰ পৰাই পাই থাকিব আৰু আগতে যেহেতু এটা চেনেল আছিল হেতুত মই এতিয়া ভিডিও দিব পৰা নাই গতিকে এটো নতুন চেনেল ষ্টাৰ্ট কৰিছো আপোনালোকে ইয়াতে সাবস্ক্ৰাইব কৰিব আৰু আজি ভ্যাকেন্সি গিলাক মই দেখুৱাই আছো আপোনালোকৰ প্ৰথম ভ্যাকেন্সিটো কোম্পানী হায়াৰিং হয় ইয়াত পোষ্ট পেকেজিং বাৰকোড স্ক্যানাৰৰ ভ্যাকেন্সি আছে স্যালাৰি পাব ইয়াতে 14500 পৰা 16500 পিছৰ পোষ্ট কেটা সুপাৰভাইজাৰ ইলেক্ট্ৰিচিয়ান আৰু মেচিন অপাৰেটৰ স্যালাৰি পাব 18500 টু 26500 কোৱালিফিকেশন ইয়াতে 5-6 পাস কৰা পৰা আৰম্ভ কৰি আপোনালোকৰ বিএ পাছলৈকে এপ্লাই কৰিব পাৰে থকা খোৱাৰ ব্যৱস্থা পাব কোম্পানী ফালৰ পৰা জব লোকেশন আমিনগাঁও গুৱাহাটী হ'ব কন্টাক্ট নম্বৰ দিয়া আছে 6003782439 এইটো নম্বৰ কন্টাক্ট কৰিব লাষ্ট ডেট হ'ব ইয়াৰে 20 সেপ্টেম্বৰ পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ ৰিলেশনশিপ মেনেজাৰ আৰু সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি ফিমেলৰ কাৰণে এজ আপ টু 35 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰে ডিগ্ৰী পাস কৰা হ'ব লাগিব এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্সত থাকিব লাগিব সেলসত আপোনালোকৰ ফ্ৰেছাৰ আৰু এক্সপেৰিয়েন্স বোথ কেন এপ্লাই বুলি দিয়া আছে ফ্ৰেছাৰো এপ্লাই কৰিব পাৰে টেকনিক্যাল স্কিল এডভান্স এক্সেলৰ নলেজ থাকিব লাগিব দৰমহা আপোনালোকৰ 15000 পৰা 50000 ভিতৰত হ'ব লগতে ইনসেন্টিভ প্লাস আদাৰ বেনিফিটস আৰু পিএফ ইএসআই থাকিব লোকেশন গুৱাহাটী হ'ব সেন্ড কৰিব আপোনালোকৰ ৰিজুমিখন ইয়াতে এইটো মেইলত সেন্ড কৰি দিব এই মেইলটোত পিছৰ ভ্যাকেন্সিটো ৰেপুটেড হোটেল ফেন্সি বজাৰৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে অপাৰেশনছ মেনেজাৰ ফ্ৰন্ট অফিস এসিস্ট্যান্ট হাউসকিপাৰ ষ্টিৱাৰ্ড কুক আৰু হেল্পাৰৰ ভ্যাকেন্সি এক্সপেৰিয়েন্স থকা সকলক প্ৰিফাৰেন্স দিব কিন্তু যদি এক্সপেৰিয়েন্স নাই তথাপিও এপ্লাই কৰিব পাৰে গুড স্যালাৰি আৰু গ্ৰোথ অপৰচুনিটি আছে মেইল কৰিব আপোনালোকৰ যিখন বায়োডাটা আছে এই মেইলটোত মেইল কৰি দিব 4 নম্বৰ ভ্যাকেন্সিটো সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি হয় গুৱাহাটী লোকেশন হ'ব সেল মেডিকেল ইকুইপমেন্ট সেল কৰিব লাগিব candidate should be graduate in any discipline যিকোনো ষ্ট্ৰীমত ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰি দিব ইয়াত এই মেইল আইডি টোত বায়োডাটা পঠিয়াব যদি শৰ্টলিষ্ট কৰে কন্টাক্ট কৰিব 5 নম্বৰ ভ্যাকেন্সিটো জয়প্ৰকাশ এছ'চিয়েট লিমিটেড এ লিডিং কনষ্ট্ৰাকচন কোম্পানী ইন ইণ্ডিয়া নেপাল আৰু ভূটান ইয়াত পোষ্ট আহিছে আপোনালোকৰ ডেটা এন্ট্ৰি অপাৰেটৰ একাউন্টেন্ট কোৱালিফিকেশন ডিপ্লোমা বিকম এমকম পাস কৰিলে এপ্লাই কৰিব পাৰে 2 নম্বৰ জব ক্যাটাগৰী হৈছে সাৰ্ভেয়ৰ ড্ৰাফটসম্যান আইটিআই কৰা হ'ব লাগিব কোৱালিফিকেশন 3 নম্বৰ ক্যাটাগৰীটো হৈছে ফৰম্যান জুনিয়ৰ ফৰম্যান মেকানিক অটো ইলেক্ট্ৰিচিয়ান টাৰ্নাৰ ফিটাৰ ইয়াত কোৱালিফিকেশন আইটিআই আৰু এক্সপেৰিয়েন্স ইন ট্ৰেড লাগিব পিছৰ ক্যাটাগৰীটো হৈছে অপাৰেটৰৰ ক্যাটাগৰী ভলভো বমাৰ সিফা শৰ্ট গ্ৰেড এক্সকেভেটৰ এইবোৰ গাড়ী চলোৱাৰ কাম হয় এইবোৰ জেসিবি এইবিলাক চলাব লাগিব কোৱালিফিকেশন ইয়াতে এক্সপেৰিয়েন্স সাৰ্টিফিকেট বিচাৰিছে অকল 5 নম্বৰ ক্যাটাগৰীটো এইচএমবি আৰু এলএমবি ড্ৰাইভাৰ বিচাৰিছে ইয়াতো কি গাড়ী চলাব লাগিব ইয়াত দিয়া আছে ভলভো ডাম্পাৰ লাইট ভেহিকল কোৱালিফিকেশন ইয়াতে ভ্যালিড ড্ৰাইভিং লাইসেন্স হলে এপ্লাই কৰিব পাৰে ইয়াতে পঢ়া শুনাৰ কথা একো দিয়া নাই নেক্সট ক্যাটাগৰীটো হৈছে ব্লাষ্টাৰ ওয়েল্ডাৰ ইলেক্ট্ৰিচিয়ান কোৱালিফিকেশন আইটিআই আৰু এক্সপেৰিয়েন্স লাগিব candidate will carry original qualification experience certificate original voter card or passport and 3 copies passport size photo ইয়াত ইন্টাৰভিউ যাব লাগিব ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব লাগিব ইয়াত দিয়া আছে চাওক ওয়াক ইন ইন্টাৰভিউ will be held at SS Associates ground floor unit 3 Sethi Trust compound GS Road Bhangaghar Assam near SBI Bank on 7/9/2025 from 10 AM to 5 PM ফোন নম্বৰ দিয়া আছে ইয়াত ফোন নম্বৰত কন্টাক্ট কৰিব যদি এড্ৰেছটো বিচাৰি নাপায় বা কিবা যদি খুলিব লগা থাকে ফোন কৰিব Next vacancy to fitter required for a tea estate factory in Sibsagar minimum 8 years experience বিচাৰিছে আৰু ITI বা ডিপ্লোমা কৰা সকলক এলিজিবল হ'ব ইয়াত এপ্লাই কৰিব পাৰিব এই মেইল আইডি টোত বায়োডাটা পঠিয়াব পিছৰ ভ্যাকেন্সি টো FMR গ্ৰুপ কৰ্পোৰেট অফিস আধাৰ শাস্ত্ৰ গোলাঘাটৰ পৰা আহিছে ইয়াত পোষ্ট আছে একাউন্টস মেনেজাৰ ফাইনান্সিয়েল কন্ট্ৰোলাৰ CA CMA MBA ফাইনান্স বা এমকম কৰাৰ লগতে 7 to 10 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স বিচাৰিছে 2 নম্বৰটো সিনিয়ৰ একাউন্টস এক্সিকিউটিভ বিকম এমকমৰ CA ইন্টাৰ্ন CMA ইন্টাৰ্ন উইথ 3 to 5 ইয়াৰ্ছ এক্সপেৰিয়েন্স আৰু একাউন্টস এক্সিকিউটিভৰ কাৰণে বিকম মিনিমাম 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স যদি আছে প্ৰিফাৰেন্স দিব ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে এই একাউন্টস এক্সিকিউটিভত ফ্ৰেছাৰ কৰিব ওপৰত দুটা নোৱাৰিব আপোনালোকে টেলি জানিব লাগিব MS Excel GST TDS আৰু স্ট্যাটুটৰি কমপ্লায়েন্স এইবোৰ জানিব লাগিব ষ্ট্ৰং ৰিলেশনশিপ কমিউনিকেশন এণ্ড অৰ্গানাইজেশনাল স্কিল থকা হ'ব লাগিব লোকেশন দিয়া আছে ইয়াতে চাওক FMR গ্ৰুপ কৰ্পোৰেট অফিস আধাৰ শাস্ত্ৰ গোলাঘাট ওয়াৰ্কিং ডেজ আৰু আৱাৰ্স মানডে টু স্যাটাৰডে কাম কৰিব লাগিব 9:30 AM ৰ পৰা 6 PM লৈকে ইয়াত আপোনালোকৰ লাষ্ট ডেট এপ্লাই কৰাৰ হ'ব ইয়াতে 5/9/2025 মানে সেপ্টেম্বৰ 5 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব
এই মেইল আইডিটোত বায়োডাটা পঠিয়াই দিব যদি শৰ্ট লিষ্ট কৰে আপোনালোকক তেতিয়াহ'লে নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ দিলোঁ আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ আহোঁ ধন্যবাদ নমস্কাৰ